অপ্ৰিয় হলেও জীৱনৰ 5টা চৰম সত্য কথা। নম্বৰ 1, মা দেউতাতকৈ আপোন এই পৃথিৱীত আপোনাৰ কোনো নাই। 2, গৰীবৰ বন্ধু কম। 3, যাৰ টকা পইচা বেছি সেই সকলৰ সন্মানো বেছি। 4, মানুহে আজিও চেহেৰা দেখি প্ৰেমত পৰে। 5, আপোন মানুহবোৰৰ দৰে ডাঙৰ শত্ৰু এই পৃথিৱীত কোনো নাই। কোনেও আপোনাৰ চকু পানী নেদেখে, আপোনাৰ দুখ কষ্টবোৰ কোনেও অনুভৱ নকৰে। কিন্তু আপুনি এটা সৰু ভুল কৰি চাওক, আপোনাৰ ফালে আঙুলি দেখুৱাই আপোনাৰ ভুলটো দেখুওৱা মানুহৰ কেতিয়াও অভাৱ নহব। এয়াই আজিৰ সমাজ। আনৰ দুখ দেখি যদি আপোনাৰ দুখ লাগে তেন্তে আপুনি দুৰ্বল নহয়, ভাগ্যৱান। কাৰণ ঈশ্বৰে মন সকলোকে দিয়ে, কিন্তু মানৱতা নহয়। আগতে মানুহৰ কাপোৰ আছিল লেতেৰা, কিন্তু মন আছিল পৰিষ্কাৰ। আৰু এতিয়া মানুহৰ কাপোৰ পৰিষ্কাৰ, কিন্তু অন্তৰখন লেতেৰা। পুৰুষে চাকৰি পালে বিয়া পতাৰ কথা ভাবে, আৰু কিছুমান মহিলাই চাকৰি পালে সংসাৰ ভঙাৰ চিন্তা কৰে। অপ্ৰিয় হলেও এয়া সঁচা। পৃথিৱীত প্ৰকৃত জ্যোতিষী দুজন আছে। এজন হল মা, যি সন্তানৰ মুখ দেখি মনৰ কথা কৈ দিব পাৰে। আনজন হল দেউতা, যিয়ে সন্তানৰ বৰ্তমান দেখি ভৱিষ্যতৰ কথা কৈ দিব পাৰে। মানুহৰ নিজৰ কি আছে? জন্ম আনে দিছে, নাম আনে ৰাখিলে, শিক্ষা আনে দিলে, সংস্থাপনো আনে দিয়ে, শ্মশানত আনে লৈ যায়। তেনেহলে মানুহৰ কিহৰ ইমান অহংকাৰ? দুখীয়া হলে মানুহে ওচৰৰ সম্পৰ্কও লুকায়, কিন্তু ধনী হলে মানুহে দূৰৰ সম্পৰ্কবোৰকো বুকু ফিন্দাই চিনাকি দিয়ে। অপ্ৰিয় হলেও কথাষাৰ সত্য। 3টা বস্তু কেতিয়াও উভতি নাহে: সময়, কথা, সুযোগ। 3টা বস্তু হেৰুওৱা উচিত নহয়: শান্তি, আশা আৰু সততা। 3টা বস্তু পতন হয়: অহংকাৰ, মিছা আৰু হিংসা। 3টা বস্তু খুব দামী: ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। ধনী বন্ধুৰ লগত সম্পৰ্ক কৰিলে বিপদত পৰিলে কেৱল তোমাক উপদেশ দিব, আৰু দুখীয়া বন্ধুৰ লগত সম্পৰ্ক কৰিলে বিপদত মাজনিশাও সহায়ৰ বাবে দৌৰি আহিব। অপ্ৰিয় হলেও এয়াই সত্য। সত্য কথা আৰু উচিত কথা কোৱাটো এতিয়াৰ দিনত অপৰাধ, কাৰণ মানুহে সত্য কথা শুনিব নিবিচাৰে আৰু উচিত কথা সহ্য কৰিব নোৱাৰে। এই পৃথিৱীত দুজন মানুহক কোনেও গুৰুত্ব দিব নোখোজে: 1, যিজনী ছোৱালীৰ চেহেৰা ধুনীয়া নহয়। 2, যিজন ল'ৰাৰ টকা নাই। অপ্ৰিয় হলেও এয়া কিন্তু সত্য। আমি এনেকুৱা এখন সমাজত বাস কৰোঁ, যিখন সমাজত দেহৰ বৰণৰ ওপৰত ভিত্তি কৰি মানুহক ধুনীয়া বুলি কয়, পৰীক্ষাৰ নম্বৰ চাই শিক্ষিত বুলি কয়, ধনী দুখীয়াৰ বিবেচনা কৰি মানুহক বিশেষ আদৰ দিয়ে। অপ্ৰিয় হলেও এয়াই সত্য। মৃত্যু হোৱাটো সময় আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু মৃত্যুৰ পিছত মানুহৰ হৃদয়ত জীয়াই থকাটো আপুনি জীৱনত কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। মানুহ ধনী হলে পাহৰি যায় তেওঁ যে এদিন দুখীয়া আছিল। শিক্ষক হলে পাহৰি যায় তেওঁ যে এদিন ছাত্ৰ আছিল। শাহুৱেক হলে পাহৰি যায় তেওঁ এদিন বোৱাৰী আছিল। 5জন মানুহ একেলগে বহি অন্য কাৰোবাৰ সমালোচনা কৰিছে। অলপ সময়ৰ পিছত তাৰ পৰা গুচি আহক, দেখিব বাকী 4জনে নতুনকৈ আপোনাৰ সমালোচনা আৰম্ভ কৰি দিছে। অপ্ৰিয় যদিও এয়া সত্য।